তো গুড মৰ্ণিং গাইজ। আজি আমাৰ 10 নম্বৰ দিন। আজি এতিয়া ইয়াৰ পৰা পেংগনৰ পৰা ওলাই আমি হানলেট ষ্টে কৰিম। মানে হানলেট গৈ ৰুম ল'ম, প্ৰথমতে ৰুমটো লৈ তাৰপাছত আমি উমলিংলা পাছ যাম। তাৰপাছত ৰাতি আহি হানলে ষ্টে কৰি অহাকালি ৰাতিপুৱা গুৱাহাটীলৈ ওলাই যাম। আজি আমাৰ লাষ্ট ডে হয়, বেয়াও লাগি আছে আৰু এইপিনে অলপ ভালো লাগি আছে। ফেমিলিক যিহেতু বহুত দিন হ'ল লগ পোৱা নাই। অহাকালি যিহেতু ৰিটাৰ্ণ হ'ম, ধৰক আৰু 4-5 ডেজৰ ভিতৰত আমি ঘৰ যাই পাম। আৰু বেয়াও লাগি আছে যে লাডাখৰ এইবিলাক চিনাৰীবিলাক আমি এতিয়া এৰিব লগা হ'ব। তো আজি লাষ্ট, এতিয়া আমি যাবলৈ ওলাইছোঁ। অলৰেডি আমাৰ বাইক পেকিং হৈ গৈছে। ৰিজুলে অলৰেডি গোটেইখিনি কৰিলে, ময়ো কৰিলোঁ, মিলিজুলি চেন ক্লিন কৰিলোঁ, কৰি এতিয়া আমি ওলাই দিম। ঠিক আছে, আপোনালোকক ৰাস্তাত লগ কৰি আছোঁ। কিবা ক'বা? অল গুড। ৱেডাৰ কেনেকুৱা? বঢ়িয়া বঢ়িয়া। তোমাৰ ৰ'দ দিলে গৰম লাগে, ৰ'দ গ'লে ঠাণ্ডা লাগে। স্বাস্থ্য কেনেকুৱা চলি আছে? বঢ়িয়া, মাশাআল্লাহ, বঢ়িয়া। দিয়া ঠিক আছে গাইজ, অলপ দেৰিকৈ লগ কৰি আছোঁ। Somehow, heartbeats in the heat. Oh, we're flying high underneath the sky. Summer nights and days in so many ways. Laughing till we fall, dancing through it all. Magic never fades with each step we made. Oh, we're flying high underneath the sky. Summer nights and days in so many ways. তো আমি আহি পেংগং লেকৰ লাষ্ট যিটো সীমা, সেই সীমাটো পালোঁ। এইপিনেৰে পেংগংটো চাইনাৰ পিনে সোমাই গৈছে আৰু আমাৰ ইণ্ডিয়াৰ এইখিনিলৈ লাষ্ট। তাৰ পৰা আৰু এইটো চাইডে নাই। অলমষ্ট আমি 34 কিলোমিটাৰ আহিলোঁ, মানে আকৌ আগৰ পিনে অলপ আছিলে। তো মোটামুটি ধৰক 40 কিলোমিটাৰমান দীঘল হ'ব পেংগং লেকটো। এইটো চাই লওক। এতিয়া আমি হানলেৰ পিনে ওলাই গৈ আছোঁ। হানলে এৰাউণ্ড 160-180 মান হ'ব বুলি হোটেলৰ মেনেজাৰজনে ক'লে। তো ৰাস্তাটো ঠিকেই আছে বাৰু, বেয়া নহয়। মাজে মাজে অলপ ৱাটাৰ ক্ৰচিং পাই আছিলোঁ, 2-এটা সৰু সৰু, একো নাই বাৰু। কিন্তু ঠাণ্ডাটো বহুত বেছি লাগি আছে। মই দেখা নাই, মই এনেই নৰ্মেলি গ্লভছ নিপিন্ধোৱে, তো এতিয়া গ্লভছ লগাব লগা হৈ গ'ল। ঠাণ্ডাটো বহুত বেছি দি আছে এইখিনি ঠাইত। আজি পিনে ৰ'দটো নাই, ওপৰৰ পিনে চব পিনে খালি মেঘ। আজিতো প্লেনিং আছে আমাৰ হানলেৰ, আমি ৰুমটো লৈ তাৰ পৰা ধৰক 70-80 মান হ'ব উমলিংলা পাছ, যিটো হায়েষ্ট, এই ৱৰ্ল্ডৰ হায়েষ্ট মটৰেবল পাছ হয়। তাতে যোৱাৰ প্লেনিং আছে, কিন্তু যাব পাৰোঁনে নাই তাকেহে টেনশ্যন হৈছে। এই জাষ্ট আপোনালোকক ক'লোঁ ৱাটাৰ ক্ৰচিঙৰ কথা, এই এটা পালোঁ আকৌ। পাৰ হৈ যা, হৈ গ'লোঁ দে। আমি অলমষ্ট চাইনাৰ কাষাকাষি আহি পাইছোঁ। এই পাহাৰকেইখনৰ বেক চাইডটোৱে হ'ল চাইনা। এই দীঘল পাহাৰকেইটা যে আছে, দীঘল পাহাৰকেইটা, সেই পাহাৰকেইটাৰ বেক চাইডটোৱে হ'ল চাইনা। ঠিক আছে, অলপ দেৰি আৰু যাই লওক, নহ'লে আৰু যায়ে নাপাম। লগ বনালে মানে শ্ল' চলোৱা যায়, সেইটোৰ কাৰণে। তো অলপ দেৰিকৈ আকৌ লগ পাই আছোঁ আপোনালোকক। দুফালে পাহাৰ, দুফালে মৰুভূমি, ইফালে আৰু মাজেদি সুন্দৰ ৰাস্তাৰ মজা লৈ আমি গৈ আছোঁ দুইজনে। চাওক কি ধুনীয়া, পূৰা মৰুভূমি। এটা সময়ত যেতিয়া ৰাস্তাটো পকা হোৱা নাছিলে, তেতিয়া মানুহবিলাকে এই বাইকৰ বা ডাঙৰ কাৰৰ যিটো টায়াৰৰ চিন থাকে, এই চিনেৰে আপোনালোকে মানে আগুৱাই গৈছিলে আগতে, যেতিয়া ৰাস্তাটো হোৱা নাছিলে। এতিয়াতো ৰাস্তাটো হৈ গ'ল বাৰু, এতিয়া আজিকালি সুবিধা হৈ গৈছে বহুত।
কিন্তু প্ৰথম অৱস্থাত সেনেকৈ চিনে যাব লগা হৈছিলে, কাৰণ মই বহুত ইউটিউবাৰৰ তেনেকুৱা ভিডিঅ' চাইছিলোঁ যে সিহঁতে ৰাস্তা পাহৰি কিনে মানে ইফাল সিফাল হৈ যায়। তো তেনেকুৱা ভিডিঅ' মই চাইছিলোঁ, কিন্তু এতিয়া যিহেতু ৰাস্তাটো ধুনীয়াকৈ বনাই দিছে, তো এতিয়া কোনো ধৰণৰ তেনেকুৱা অসুবিধা নাই। চাওক না, পূৰা মৰুভূমি, এজনো মানুহ দুনো নাই, একো জন্তুও দেখা নাই, এটা না চৰাই এটা দেখা পাইছোঁ, নে ছাগলী তাগলী কিবা দেখা পাইছোঁ। চাওক কি ধুনীয়া। আজি কিন্তু বতৰটো একদম সেমেকা, মোৰ বহুত ঠাণ্ডা লাগি আছে, কিন্তু উপায় নাই আৰু যাবতো লাগিবই। গৰম জেকেট এটা আছে বেগত, কিন্তু ওলাওঁতে বহুত টাইম লাগি যাব, সেইটোৰ কাৰণে নোলাওঁ, এনেকৈ যাম আৰু যি আছে। ৱাও, বহুত দেৰি পাছত সেউজীয়া কিবা দেখা পাইছোঁ ৰ'ব অলপ। চাওক চিনাৰী কি ধুনীয়া। পেংগনত থাকি ভালেই লাগিছে। যোৱাকালি আমাক যিখন বেড দিছিলে, মানে যিটো বেডৰ ওপৰত আমি শুইছিলোঁ, বিচনাখনৰ ওপৰত, বিচনাখন হিটিং বেড আছিলে, মানে তলত আপোনাৰ চাগে কিবা তেনেকুৱা ব্যৱস্থা কৰি দিছে, য'ত তাৰমানে আপোনাৰ ছুইচ দিয়া আছে, দুই চাইডে দুটা ছুইচ, দুটা টিপি দিলে বিচনাখন নিজে নিজে গৰম হৈ যায়, তো মানে ঠাণ্ডা ফিলটো নহয়। তো ৰাতি আমি শুই বিৰাট ভাল পাইছোঁ মই সেইকাৰণে আজি অলপ দেৰিলৈকে শুইছোঁ, 7:30 মানত উঠিছোঁ। মোৰ লগৰটো তেনেকৈ উঠিছে, 7টা 7:30 মানতে উঠিছোঁ। আকৌ গৰম পানীৰ সুবিধা আছে বাথৰুমত, বঢ়িয়া লাগছে আৰু থাকি। কিন্তু এতিয়া ওলাই আহি কিনে বাইক চলাওঁতেহে মজাটো পাই আছোঁ, কিমান ঠাণ্ডা, কঁপনি উঠি দিছে। এটা বস্তু আকৌ দেখা পালোঁ, এই দুইফালে চাইছেনে ৰাস্তাটোৰ শিলেদি কেনে কোনো ধৰণৰ, কোনপিনে এইপিনে নে এইপিনে, শিলেদি কেনে আপোনাৰ বেৰা দিছে, কিন্তু কোনো ধৰণৰ চিমেণ্ট বালি একো চিষ্টেম নাই। চাওক কি ধুনীয়া বেৰা দিছে, চাওক এটা শিলৰ ওপৰত এটা শিল, এটা শিলৰ ওপৰত এটা শিল, এনেকৈ ৰাখি থৈ দিছে, ইমান ধুনীয়াকৈ বেৰা এখন দিছে। চাওক এখন গাঁও, চুচুল নেকি গাঁওখনৰ নাম, মেপত চাইছিলোঁ আৰু মেপত চাই গৈছোঁ, আপোনালোকক ভুল হ'লে মাফ কৰি দিব। এইটো বেৰাবিলাক চাওক না, কি ধুনীয়া, পিনে চাওক কি পৰিপাটি কৰি ৰাখিছে। আৰু আমাৰ মানুহে চব পিনে সুবিধা পায়ো বেৰাতে পেচাব কৰিব, বেৰাতে পিক পেলাব, আৰু ইহঁতে তাত সুবিধা নাই, কিন্তু তথাপি ইহঁতে কি ধুনীয়াকৈ পৰিপাটিকৈ চাফ চিকুণকৈ ৰাখিছে নিজৰ গাঁওখনক। এইটো চাওক চলাৰ, তো আমি আহি পকা ৰাস্তা শেষ হ'ল। পকা ৰাস্তাৰ পৰা এতিয়া আমি গাঁও এখনৰ মাজেৰে গৈ আছিলোঁ। গৈ থাকোঁতে আমাক মানুহক সুধিলোঁ হানলে কোনফালেৰে যাব লাগে, তো আমাক এনেকৈ দেখাই দিলে। এতিয়া আমি এইটো ৰাস্তা দি গৈ আছোঁ। এতিয়া চাওক কোনো ধৰণৰ ৰাস্তা নাই, দুইফালে মৰুভূমি, আৰু আমি এই টায়াৰৰ চিনবিলাক চাই যাব লাগিব। এতিয়া এনেকৈয়ে আমি যাই থাকিব লাগিব। ভাবকচোন কিমান কষ্ট হৈছে আমাৰ, কিন্তু উপায় নাই, চাবলৈ হ'লে কিবাটো কৰিবই লাগিব না। কিন্তু চাওক এই টায়াৰৰ চিনবিলাক চাই আমি এনেকৈ যাই থাকিব লাগিব। আৰু দেখাইছিল অলপ আগত মেপত দেখাইছিলে 3 ঘণ্টা লাগিব বুলি কেনে, নাজানো আৰু এনেকৈ ৰাস্তা হ'লেতো 3 নহয় 5 ঘণ্টাও লাগি যাব পাৰে। আৰু মেপো দেখুওৱা নাই। এতিয়া পকা ৰাস্তালৈকে মেপ দেখাইছিল, তাৰপাছত আৰু মেপো দেখুওৱা নাই, মেপো বন্ধ হৈ গ'ল। নেটৱৰ্ক একদম নীল হৈ থাকে। আমি জম্মুৰ পৰা যিখন চিম লৈছিলোঁ সেই চিমখনত অলপ চলপ নেটৱৰ্ক আহে কেতিয়াবা, তো 2-এটা ফোন কৰি ঘৰত জনাই দিছোঁ। তাৰ বাহিৰে আৰু বেলেগ একো কৰিব পৰা নাই, মোবাইলৰ ইউজ কৰিবই পৰা নাই। তো এনেকৈ আমি টায়াৰৰ চিন চাই আমি যাব লাগিব নিজৰ আজি স্থানলৈ, হানলে। আৰু আপোনালোকক মই হানলেৰ বিষয়ে ক'ব বিচাৰোঁ যে হানলে নামটো শুনিহে আছে ৰাতিপুৱাৰ পৰা। আমি তাতে যাব কিয় বিচাৰিছোঁ, একজেক্ট ৰিজনটো মই আপোনালোকক কওঁ। তাতে এটা আমাৰ এষ্ট্ৰনটৰ এটা আছে, কেন্দ্ৰ এটা আছে, য'ৰ পৰা আপুনি ৰাতি যদি আপুনি তাতে থাকিয়ে ষ্টে কৰি আপুনি তাৰে পৰা মানে তৰা, যিটো আমাৰ সূৰ্যমণ্ডল, মানে যিটো
সূৰ্যমণ্ডলৰ যিবিলাক তৰাবিলাক এইবিলাক একদম ওচৰত দেখা পায় মানে ৰিয়েলতো ওচৰত দেখা পায় আৰু সিহঁতৰ তাত যিবিলাক যন্ত্ৰ আছে সেই যন্ত্ৰবিলাকৰ জৰিয়তেও যদি আপুনি চাই একদম ৰিয়েলত দেখা পাব আৰু আনবিলিভেবল মানে আপুনি মানে বঢ়িয়া লাগিব আৰু আপুনি কল্পনা কৰিব নোৱাৰে ইমান ধুনীয়া তো তাৰ কাৰণে আমি সেইখন গাঁৱলৈ গৈ আছোঁ আৰু সেইখন গাঁও লাষ্ট গাঁও হয় চাইনা আৰু ইণ্ডিয়াৰ লাষ্ট সীমা সেইখন মানে হানলেটোৱে হৈছে লাষ্ট গাঁও তাৰপাছত আপোনাৰ সেইপিনে চাইনা পৰি যায় তো আমি সেইটো গাঁৱত আজি গৈ আছোঁ আজি ৰাতি ষ্টে কৰাৰ মেইন কাৰণেই হ'ল সেইটো যিটো অলৰেডি ভিডিঅ'ত আমি দেখা পাই আছিলোঁ সেইবিলাক ৰিয়েলত তেনেকুৱা হয়নে নাই সেই বস্তুটো চাবলৈ গৈ আছোঁ চাওঁ কি হয় তো গাইজ এনেকৈতো বহুত দূৰ যাই থাকিব লাগিব টায়াৰৰ ডাক চাই চাই আহি এটা ডাঙৰ ৱাটাৰ ক্ৰচিং পাইছোঁ তাকে ভাবি আছোঁ পাৰ কৰিব পাৰোঁ নে নাই আচ্ছা ৰ'ব আমি ঘূৰি কেনে পাৰ হ'ব লাগিব সেই পিনেৰে এইটো বহুত ডাঙৰ হয় এইটো পাৰ বাইক চলালে যন্ত্ৰণা টানাজন অলপ পানীটো জোতাত লাগব বে এইটো চাওক বৈ গৈছে এইপিনে পানীৰ হেৰিটো অলপ কম আছে প্ৰেছাৰটো তো আমি সেইপিনেৰে গৈহে পাৰ হ'ব লাগিব দাদাজনে সেনেকৈ পাৰ হ'ব ক'লে আমাক ইফালেৰে যাওঁ ন ইয়াত নামা নহ'লে মই ফাৰ্ষ্টত ৰিজুলে পাৰ হওক যোৱা পাৰ হৈ যোৱা এইটো ৰিজুলৰ যাওক বঢ়িয়া মই যাম দিয়া তুমি এইপিনে যোৱা বিসমিল্লাহ আল্লাহৰ নাম লৈ হ'ব 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 গুচি যাব আল্লাহৰ নাম লৈ বিসমিল্লাহ যি হয় হ'ব আৰু আহি গ'লো নে কি কয় আৰু এটা পাৰ হ'ব আছে এইটো অলপ ডাঙৰ আছে ৱাটাৰ ক্ৰচিং এইটো ডাঙৰ আছে কাপোৰখিনি ভিজি যাব তো গাইজ যি হ'ল হ'ল হাফ ক্লাছ ওলাই যাওঁ আৰু নে কি কয় পাৰ হৈ আহিলোঁ জোতাও নিভিজিল ভালে হ'ল দিয়ক মই ভয় খাই আছিলোঁ জোতাযোৰ ভিজিব বুলি এতিয়া আমাৰ ৰিজুলে বা কেনেকৈ পাৰ হয় ভালে হ'ল বা জোতাটো ভিজা নাই মই ভাবিছিলোঁ জোতা ভিজি যাব বাচি গ'লোঁ কি কৰবা জোতা খুলি আহিবা
তো গাইছ ই বোলে জোতাযোৰো খুলি কেনে কালি পৰি হৈ আহিব বোলে। ঠিক আছে, চাওক কিমান ডাঙৰ ঝৰ্ণা এইটো। এফালৰ পৰা বৈ আহিছে, এই কাৰখনো ফাঁচি গৈছে। 3টা ল'ৰাৰ পৰা চেষ্টা কৰি আছে, উঠাব পৰা নাই। তলত কিবা শিল ফাঁচি গৈছে। তো আমি ভাবিছিলোঁ হেল্প কৰিম, কিন্তু এইটো বহুত হাই এল্টিটিউডত আছোঁ আমি। তো হেল্প কৰিব গ'লে আমাৰ উশাহ লোৱাত অসুবিধা হ'ব। সেইটোৰ কাৰণে হেল্প নকৰাটোৱে বেটাৰ হ'ব। চ' এতিয়া ৰিজুলে এইপিনৰ পৰা আহি পালে আমি আৰু ওলাই দিওঁ। তো ঠিক আছে, অলপ দেৰিকৈ আকৌ লগ হৈ আছোঁ দেই। তো ফাইনেলি আমি আহি পকা ৰাস্তা পাই গ'লোঁ। মোৰ লগৰটো 10-12 কিলোমিটাৰমান চলালে। এতিয়া গাড়ীখন মই লৈছোঁ। 2টা খেজুৰ খালোঁ, পানী 1 বটল খাই দিলোঁ। খাই এতিয়া আমি হানলে ইয়াৰ পৰা 35-40 কিলোমিটাৰমান আছে। তো পকা ৰাস্তা হ'লে বেছি টাইম নালাগে আৰু ধৰক 1 ঘণ্টামানৰ ভিতৰত পাই যাব লাগে। আৰু বাকী এইপিনে চিনাৰী চাওক, এডাল ডাঙৰ দীঘল গছ নাই, চব সৰু সৰু বনসোপা গজি আছে। অহাৰ সময়ত আমাক গেটত ধৰিছিলে অলপ আগত। তো গেটত মানে পাৰ্মিটখন দেখাবলৈ ক'লে। পাৰ্মিটখন দেখুৱালোঁ, গাড়ী নম্বৰ দিলোঁ, ফোন নম্বৰ ল'লে, লৈ যাবলৈ ক'লে। তাৰ পাছত গেটটো পাৰ কৰাৰ পিছতে আৰু ৰাস্তাটো ধুনীয়া আৰু এইপিনে চাওক কি ধুনীয়া পাহাৰ, অনলি পাহাৰ, গছ গছনি। আৰু এটা কথা কওঁনে আপোনালোকক, ইয়াতে মানে ৱেডাৰটো বহুতেই ড্ৰাই হৈ গৈছে, ড্ৰাই। মোৰ গোটেই স্কিন ড্ৰাই হৈ গৈছে। উটটোত ভেচলিন লগাই তত পোৱা নাই, তথাপি উট ফাটি আছে। আৰু গাল হাত এইবিলাকৰ চামৰাবিলাক কোচ খাবলৈ ধৰিছে। নাজানো আৰু কিয়, ৱেডাৰটোৰ কাৰণে হৈ চাগে। মই জানাতো ৱেডাৰটোৰ কাৰণে হয়। কাৰণ ৰাতিপুৱা গা চা ধুই যেতিয়া ওলাই আহোঁ, অহাৰ আগতেতো মই ভৰি হাতে তেল লগাই আহোঁ। তাৰ পাছতো যদি এনেকৈ কোচ খাইছে, তো অবভিয়াছলি এইটো ৱেডাৰৰ কাৰণে হ'ব। গছ গছনি নাই যিহেতু। এই আগত যে জিলিকি আছে, এই 2টা চানা হৈ ল'ব। চানা খাব কাৰণে লৈছিলোঁ, এতিয়ালৈ খাৱাই নাই। খাব খুজিছিলোঁ, গেষ্টিক হ'ব বুলি ভয়তে নাখালোঁ। ভাবিছোঁ আগে কিবা এটা ভালকৈ খাই লওঁ, তাৰপাছত খাম আৰু। তো ৱেডাৰটোৰ কাৰণে বেয়া লাগি আছে। ৱেডাৰটো পূৰা ক্লাউডি হৈ আছে। আৰু এনেকৈ ক্লাউডি হৈ থাকিলে হানলেত গৈ কিনে সেই যিটো তৰাৰ সেইটো চাম বুলি ভাবিছোঁ, তৰাৰ যিটো দৃশ্যটো, সৌৰজগতৰ যিটো দৃশ্যটো চাম বুলি ভাবিছোঁ, এইটো চাগে চাব নোৱাৰিমেই নেকি, নাপামেই নেকি, আমাৰ ভাগ্যত নায়ে নেকি। ভালে, এতিয়া আমি ইয়াতে কিবা এটা খাওঁ, তাৰপিছত ৰুম বিচাৰিম, ৰুম ল'ম, তাৰপাছত চাগে উমলিংলা যাম। তো ফাইনেলি আমি হানলে আহিলোঁ। আহি অলপ ৰেষ্টুৰেণ্টত সোমাই মেগী খালোঁ। মেগী খাই ওলাই আহি যিটো ছেটেলাইট ষ্টেচন আছে, ছেটেলাইট ষ্টেচনটো চাবলৈ আহিলোঁ। আমি প্ৰায় আহি পাইছোঁৱে। খোজকাঢ়ি এইটোৰ কাৰণে আহি আছোঁ যে বাইকখন থ'লোঁ, থৈ অলপ খোজকাঢ়ি আহিব লাগে। বাইক এলাউড নাই, তো সেইটোৰ কাৰণে আমি খোজকাঢ়ি আহিলোঁ। আৰু বাকী মই ৰেইনকোট পিন্ধিছোঁ, এইটোৰ কাৰণে ঠাণ্ডা লাগি আছিল বাইক চলালে। চ' ৰেইনকোটটো পিন্ধি ল'লোঁ। ভিতৰতে আপোনালোকক দেখাই আছোঁ, এইটো হ'ল ছেটেলাইট ষ্টেচন। ৰিজুল গৈ আছে ভিতৰত, গৈ বাকীখিনি আপোনালোকক দেখাই আছোঁ। তো গাইজ, আমি টেলিস্কোপৰ যিটো তেতিয়া বাহিৰৰ পৰা দেখালোঁ, ভিতৰত সোমাই আহিলোঁ। আহি এণ্ট্ৰি কৰিলোঁ। টেলিস্কোপত হাত লগাবলৈ মানা কৰিছে। সেইটো আচ্ছা, এইটোৱে হৈছে সেইটো টেলিস্কোপ। ইয়াতে ভিতৰলৈ যাব মানা আছে আমাৰ, চাগে আমি যাব নোৱাৰিম, সুধিব লাগিব। গোটেইখিনি আপোনালোকক দেখাই দিছোঁ। ঠিক আছে, এবাৰ সুধি চাওঁ, সুধি বাহিৰত লগ কৰি আছোঁ আপোনালোকক। ঠিক আছে, বাই বাই। তো আমি ছেটেলাইট ৰিচাৰ্চ চেণ্টাৰ যিটো হয়, এইটো চাই আহিলোঁ। এইটো একচুৱেল কি মই সুধিলোঁ তাৰে মানুহ এজনক।
এইটো একচুৱেলি এটা ৰিচাৰ্চ চেণ্টাৰ হয় ছেটেলাইট আৰু এইটোক টোটেলি কণ্ট্ৰল কৰি আছে বেংগলোৰৰ ফালৰ পৰা ঠিক আছে তো বেংগলোৰত হ'ল হেড অফিচ বেংগলোৰৰ ফালৰ পৰা এইটো ছেটেলাইট চেণ্টাৰটো কণ্ট্ৰল কৰি আছে আৰু বাকী আপুনি যদি নিজস্বভাৱে চাবলৈ বিচাৰে তেতিয়াহ'লে ওচৰতে যিখন হানলে গাঁও আছে তাতে টেলিস্কোপ পোৱা যায় তো তাৰ পৰা লৈ আপুনি চাব পাৰে যদিহে ৱেডাৰটো ঠিক থাকে আজিতো এনেকৈ দেখা নাই ৱেডাৰটো ঠিক তো আমাৰ ভাগ্যত চাগে আমি নাপাব পাৰোঁ তো গাইজ আমি এতিয়া ইয়াৰ পৰা ওলাই দিওঁ ওলাই গৈ ৰুম এটা লওঁ লৈ তো গাইজ এটা আমাৰ দুখৰ খবৰ আমি হোটেল ল'লোঁ আহি কিন্তু বতৰটো ডাৱৰীয়া কাৰণে আমি ৰাতি একো দেখা নাপালোঁ কিন্তু মই যিহেতু আপোনালোকক দেখাম বুলি প্ৰমিছ কৰিছিলোঁ চ' তাৰ কাৰণে মই লোকেল যিটো আমাৰ ৰুম অনাৰ আছিল তাত এটা 4K ভিডিঅ' আছিলে মানে 2-3টা ভিডিঅ' আছিলে মই তাৰে পৰা এটা ভিডিঅ' ল'লোঁ লৈ আপোনালোকক দেখাবলৈ ট্ৰাই কৰিছোঁ চাওকচোন এণ্ড আমি উমলিংলা যোৱা কথা আছিলে উমলিংলা যাব নোৱাৰিলোঁ সময়ৰ বাবে চ' কালি ফাৰ্ষ্ট হাফত আমি উমলিংলা যাম